নমস্কাৰ। ১ নম্বৰ প্ৰশ্ন, অসম ভাৰতবৰ্ষৰ কোন দিশত অৱস্থিত? গ নম্বৰটো শুদ্ধ, পূব। ২ নম্বৰ, সুধাকণ্ঠ দিৱস কোন তাৰিখে পালন কৰা হয়? খ নম্বৰটো শুদ্ধ, ৫ নৱেম্বৰ। ৩ নম্বৰ, কোন মাহত পথাৰৰ পৰা লখিমী আদৰি অনা হয়? ক নম্বৰটো শুদ্ধ, মাঘ। ৪ নম্বৰ, শৰত নিশাই আইৰ কেশ কিহেৰে সজায়? ঘ নম্বৰটো শুদ্ধ, তৰাৰে। ৫ নম্বৰ, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? খ নম্বৰটো শুদ্ধ, চিকাৰ প্ৰিয়। ৬ নম্বৰ, শিশু সাহিত্য সম্ভাৰৰ লিখক? ক নম্বৰটো শুদ্ধ, অতুল চন্দ্ৰ হাজৰিকা। ৭ নম্বৰ, উৰুকা মানে হ'ল? গ নম্বৰটো শুদ্ধ, বিহুৰ আগদিনা। ৮ নম্বৰ, অকস্মাৎ শব্দ অৰ্থ হ'ল? ঘ নম্বৰটো শুদ্ধ, হঠাৎ। ৯ নম্বৰ, অসমৰ প্ৰধান খাদ্য কি? ক নম্বৰটো শুদ্ধ, ভাত। ১০ নম্বৰ, যি ভাষা চৰ্চা কৰে তেওঁক কি বোলে? গ নম্বৰটো শুদ্ধ, ভাষাবিদ। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, সমসাময়িক শব্দ অৰ্থ হ'ল? খ নম্বৰটো শুদ্ধ, একে সময়তে হোৱা। ১২ নম্বৰ, আমাৰে মইনা শুবয়ে বাৰীতে বগৰী ৰুবয়ে, এইটো এটা? ক নম্বৰটো শুদ্ধ, নিচুকনি গীত। ১৩ নম্বৰ, সূৰ্য পোহৰত কেইটা ৰং থাকে? গ নম্বৰটো শুদ্ধ, ৭টা। ১৪ নম্বৰ, আকাশৰ ৰং কেনেকুৱা? খ নম্বৰটো শুদ্ধ, নীলা। ১৫ নম্বৰ, আদিম মানুহে ক'ত বাস কৰিছিল? ঘ নম্বৰটো শুদ্ধ, গুহাত। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ নম্বৰ, জেউতী শব্দ অৰ্থ কি? গ নম্বৰটো শুদ্ধ, পোহৰ। ১৭ নম্বৰ, শাওণ মাহৰ পথাৰখন কেনেকুৱা? ক নম্বৰটো শুদ্ধ, সেউজীয়া। ১৮ নম্বৰ, আদিম মানুহে ৰঙীন ছবি ক'ত আঁকিছিল? ঘ নম্বৰটো শুদ্ধ, গুহাৰ বেৰত। ১৯ নম্বৰ, ইণ্ডিগ'ৰ অসমীয়া প্ৰতিশব্দ কি? খ নম্বৰ শুদ্ধ, ঘন নীলা। ২০ নম্বৰ, গুমৰাগ অসমৰ কোনটো জনজাতিৰ লগত জড়িত? গ নম্বৰটো শুদ্ধ, মিচিং। ২১ নম্বৰ, তলৰ কোনবিধ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে? ক নম্বৰটো শুদ্ধ, ভেঁকুৰ। ২২ নম্বৰ, মেৰু অঞ্চলৰ প্ৰাণী নহয়? ঘ নম্বৰটো শুদ্ধ, উট। ২৩ নম্বৰ, তলৰ কোনটো জীৱ আটাইতকৈ ক্ষুদ্ৰ? খ
খ নম্বৰটো শুদ্ধ ভাইৰাছ। 24 নম্বৰ প্ৰাকৃতিক পৰিৱেশৰ মুখ্য উপাদান হ'ল গ নম্বৰটো শুদ্ধ উদ্ভিদ। 25 নম্বৰ কল কাৰখানা গাড়ী মটৰ আদিৰ পৰা নিৰ্গত হোৱা গেছবিধ হ'ল খ নম্বৰটো শুদ্ধ কাৰ্বন ডাই অক্সাইড। 26 নম্বৰ কোনবিধ ৰঙে সূৰ্যৰ তাপ বেছিকৈ শোষণ কৰিব পাৰে? ক নম্বৰটো শুদ্ধ কলা। 27 নম্বৰ সূৰ্যৰ তাপ কমকৈ শোষণ কৰা ৰংবিধ হ'ল গ নম্বৰটো শুদ্ধ বগা। 28 নম্বৰ চ'ত বহাগ মাহত ঘ নম্বৰটো শুদ্ধ বসন্ত ঋতু। 29 নম্বৰ খুব বেছিকৈ বৰষুণ হয় গ নম্বৰটো শুদ্ধ বৰ্ষাকালত। 30 নম্বৰ কোনটো দিশৰ পৰা অসম চহকী ৰাজ্য? ক নম্বৰটো শুদ্ধ প্ৰাকৃতিক দিশৰ পৰা।